দেখিছে নহয় আজি মই অবতৰীয়া কঁঠাল লৈছোঁ। কঁঠালৰ চব্জি বনাম অবতৰীয়া কাটি থোৱা হ'ল মানে কেইদিনমান মানে বনামকৈ বনোৱা হোৱা নাছিলে। আজি ভাবিছোঁ বনাওঁ কিবা এটা ৰেচিপি আপোনালোকক দেখুৱাম। এতিয়া মই এইখিনি কাটি লওঁ আৰু কঁঠাল কাটিলেতো জানেই আপোনালোকে লগাই নল'লে হাতখনত গোটেই লাগি যাব। সেইকাৰণে কটাৰীখনতো লগাই লৈছোঁ, হাতখনতো লগাই লৈছোঁ। কঁঠালটো কাটি লোৱাহে কথা আৰু কটাটোৱে মেইন কথা। কটাতকৈ মানে বহুত অসুবিধা হয় মোৰ কাৰণে। কঁঠাল কাটিব বহুত বেয়া পাওঁ মই। কাটি ল'ম কঁঠালখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া ধুই মেলি ৰেডি কৰি ল'ম। ইয়াৰ কেৰাহীখন গৰম হ'ব দিলোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে দিম তেল অকণমান সৰহকৈ দিম, যিহেতু কঁঠালখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব, সেইকাৰণে অলপ সৰহকৈ দিছোঁ। ইয়াত তেলখিনি গৰম হৈ আহিলে এতিয়া মই ইয়াত কাটি থোৱা কঁঠালখিনি ইয়াতে দি দিম আৰু আপোনালোকে বনাব। আৰু এইটো হৈছে অবতৰীয়া কঁঠাল। এই ঠাণ্ডা বতৰত জানো কঁঠাল হয় কিছুমান, কিন্তু মানে মই এনেকুৱা দেখা নাছিলোঁ। এইবাৰ প্ৰথম মোৰ বান্ধৱীজনী আনি দিলে, তাৰ ঘৰত হৈছিলে। সেইকাৰণে ভাবিলোঁ আজি বনাওঁ। অবতৰীয়া কঁঠাল খাইটো এনেই ভাল পাওঁ, তাতে আকৌ অবতৰত পাইছোঁ যিহেতু আৰু ভাল লাগিব। সেইকাৰণে ইয়াত সোৱাদ অনুযায়ী হালধি নিমখ দি এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু মই ভাবিছোঁ আজি চয়াবিন দি বনাম। ঠাণ্ডা বতৰ চয়াবিন খাই বহুত ভাল লাগে মোৰ এনেও, সেইকাৰণে চয়াবিনখিনিও ল'লোঁ। এতিয়া কঁঠালখিনি অলপমান ফ্ৰাই হৈ অহাৰ পিছতে, আৰু কঁঠালখিনি ইমান ধুনীয়া মানে বইল নকৰাকৈ বনাইছিলোঁ, তথাপিও একদম ধুনীয়াকৈ সিজি আহিছে। আৰু অকণমান তেল দি মেলি এতিয়া ইয়াতে মই চয়াবিনখিনি ফ্ৰাই কৰি ল'ম। এয়া চয়াবিনখিনি দি দিলোঁ। আপোনালোকে চয়াবিনখিনি এনেকৈ দিয়েনে নাই জনাব কঁঠালত। মই কিন্তু দি ভাল পাওঁ, খায়ো ভাল পাওঁ। ইয়াতে দিলোঁ অকণমান নিমখ আৰু হালধি। তাৰপিছত ইয়াত লগতে চয়াবিনখিনি অলপ সময় ভাজি লৈ এইখিনি নমাই ল'ম ধুনীয়াকৈ। এতিয়া মই চয়াবিনখিনি ভালকৈ নমাই লৈছোঁ। আৰু এনেকৈ মইতো চয়াবিন খাই এনেই ভাল পাওঁ, আৰু কঁঠালৰ চব্জি যিহেতু আৰু কথাই বেলেগ। আৰু তাৰপিছত আলুখিনিও ভালকৈ মাংসৰ নিচিনাকৈ ফ্ৰাই কৰি লৈছোঁ, আৰু মাংস বনোৱাৰ দৰে ধুনীয়াকৈ হালধি অকণমান নিমখ অকণমান দি মেলি অকণমান সিজাই মেলি এয়া নমাই ল'লোঁ। আৰু এতিয়া মই তাৰ লগত খাবলৈ বনাম বেঙেনা ফ্ৰাই। বেঙেনাখিনি একদম পাতলকৈ কাটি থৈ ডাঙৰ বেঙেনা যিহেতু, এনেকুৱা বেঙেনাবোৰ ফ্ৰাই খাই বহুত ভাল লাগে। আৰু কঁঠালৰ চব্জি কাৰণে এয়া আদা নহৰু জিৰা এনেকৈ লৈছোঁ, পিঁয়াজ অকণমানো দিছোঁ। দি মেলি এইখিনি ভালকৈ খুন্দি ল'ম, মানে মিক্সিত পিচি ল'ম। আৰু তাৰপিছত এয়া গোটা ধনিয়া, গোটা ইলাইচি, ডাঙৰ ইলাইচি, সৰু ইলাইচি, তাৰপিছত দালচেনি, এনেকৈ শুকান জলকীয়া দি মেলি এইখিনি ভালকৈ পেষ্ট কৰি ল'লোঁ। এয়া দেখিছে নহয়। আৰু এয়া তেলখিনি গৰম হৈ অহাত তাতে 2 কিলোমান তেজপাত দি এয়া পিঁয়াজ দি দিলোঁ, আৰু ভালকৈ এইখিনি লৰাই দিম। লৰাই মেলি ইয়াতে দিলোঁ নিমখ হালধি এনেকৈ সোৱাদ অনুযায়ী দি মেলি এইখিনি ভালকৈ এতিয়া লৰাই থাকিম, যাতে পিঁয়াজখিনি ভালকৈ সিজি আহে। আৰু আজি যে মানে কেনেকুৱা ভাল লাগিব খাই, মানে অবতৰীয়া গৰমৰ দিনত খাব পোৱা চব্জি এবিধ, মানে এই ঠাণ্ডা বতৰত যে খাব পাইছোঁ বহুত ভাল লাগিব। আৰু তাৰপিছত যিখিনি মছলা পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ। তাৰপিছত ইয়াতে অকণমান হালধিও দি দিলোঁ, আৰু তাৰপিছত দি দিলোঁ বিলাহী। দি মেলি এইখিনি ভালকৈ লৰাই দিম। আৰু ইফালে আমাৰ যিখিনি বেঙেনা মই কাটি ফ্ৰাই কৰিছিলোঁ, এয়া চাওক বেঙেনা ফ্ৰাইখিনিও ধুনীয়াকৈ ৰেডি হৈ গ'ল। দেখিবলৈ কেনেকুৱা ধুনীয়া। মই বেঙেনা ফ্ৰাই খাই যে বহুত ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাব। আৰু বেঙেনা চপটো খাই আৰু ভাল লাগে। তাৰপিছত আলুখিনিও ফ্ৰাই হৈ গ'ল, আৰু এইখিনি দেখিছে নহয় মছলাখিনি ভালকৈ একদম সিজি অহাৰ পিছত ইয়াতে দিলোঁ ঘি দিলে যে কঁঠালৰ চব্জিত গোন্ধটো বহুত ভাল ওলায়, আৰু বহুত খাই ভাল লাগে। ঘিটো অলপ সৰহকৈ দিব পাব লাগে, কিন্তু মোৰ ঘি একেবাৰে কম আছিলে, সেইকাৰণে কমকৈ দিলোঁ। আৰু ইফালে মছলাখিনি যেতিয়া একেবাৰে ঘি দিয়াৰ পিছত ভালকৈ মছলাখিনি একদম তেল এৰি দিয়ে, তেতিয়া মই সেই কঁঠাল, আলু, চয়াবিন গুটিখিনি দি মেলি এয়া ঢাকি অলপ সময় এনেকৈ সিজাই লৈছোঁ ভালকৈ। তাৰপিছত এয়া দেখিছে নহয় ধুনীয়াকৈ সিজি আহিলে। তাৰপিছত সেই মিক্সাৰৰ বাতিটো ধুই মেলি তাতে অকণমান পানী দি দিলোঁ। দি মেলি এইখিনি আৰু অলপ সময় লৰাই লৈ তাৰপিছত এয়া জোল যিখিনি পৰিমাণে খাম সেই হিচাপত পানী দি এইখিনি উতলি থাকিব দিলোঁ। আৰু ইফালে মই শ্লাড এখন ৰেডি কৰিলোঁ, দেখিছে নহয়। গাজৰ, বিলাহী, তাৰপিছত এয়া ধনিয়া, পিঁয়াজ, জলকীয়া এনেকৈ দি মেলি লাই পাত অকণমান দি সৰিয়হ পাত অকণমান দি এইখিনি পিটিকা বনাই ল'লোঁ। আৰু কঁঠালৰ চব্জি আমাৰ প্ৰায় ধুনীয়াকৈ ৰেডি হৈ আহিলে। আৰু ঠাণ্ডাৰ বতৰ যিহেতু ধনিয়া পাত দেখিছেই নহয়। আপোনালোকে ধনিয়া পাত দিয়াৰ লগে লগে গম পাই গৈছে নহয় এইখিনি যে ঠাণ্ডাৰ বতৰৰ চব্জি বুলি। মানে একদম ঠাণ্ডাৰ বতৰত ধুনীয়াকৈ
বনালোঁ আৰু কঁঠালৰ চব্জি ধনিয়া পাত দি এয়া মেলি। আৰু এইফালে মোৰ যিজনী বান্ধৱী আনি দিছে কঁঠাল তাৰ কাৰণে আৰু এজনী বান্ধৱীৰ কাৰণে এয়া ৰেডি কৰি ল'লোঁ। তাৰপিছত এয়া আমাৰ থালিখন ধুনীয়াকৈ সজাই ল'ম এতিয়া। এয়া বেঙেনা ফ্ৰাই, পিঁয়াজ, তাৰপিছত চালাডখিনি, তাৰপিছত আকৌ আমাৰ এয়া কঁঠালৰ চব্জি আৰু এয়া এতিয়া মাছ এপিচ ঝোলৰ সৈতে দেখিছে নহয়। এতিয়া ধুনীয়াকৈ খোৱাহে কথা আৰু এই ঠাণ্ডাৰ বতৰত যদি কঁঠালৰ চব্জি পোৱা যায় একদম কি মজা লাগিব হয়নে নহয় জনাবচোন। আৰু এনেকৈয়ে আজি আমাৰ দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল। এয়া কঁঠালৰ চব্জি দেখিছে নহয়, দেখি লোভ লাগিছেনে নাই আপোনালোকৰ জনাবচোন। কোনে কোনে মোৰ নিচিনা কঁঠাল খাই ভাল পায়, মানে কঁঠালৰ চব্জি খাই ভাল পায়। কঁঠাল খাই আকৌ বেয়া পাওঁ দিয়ক, পকা কঁঠাল খাই ভাল নালাগে মোৰ, কিন্তু এই চব্জি আৰু আচাৰ বুলি ক'লে বহুত ভাল লাগে। আৰু ইমান খৰধৰকৈ কঁঠালৰ চব্জি পাই খাব লওঁতে সোমালে নহয় চিটিকি একদম চব্জিৰ ঝোল অকণমান চকুতে একদম কান্দি কান্দি হ'লেও খাম আৰু এতিয়া কি কৰিব চাওকচোন। একদম চকুতে সোমাই গ'ল কেনেকৈ জানো, একদম কান্দি কান্দি খাইছোঁ আৰু খাই বহুত ভাল লাগিছে। কি কৰিব খাই সোৱাদ লাগিছে যে একদম কান্দি হ'লেও খাইছোঁ আৰু। আপোনালোকেও এনেকৈ খায়নে নাই জনাব। মই কিন্তু বহুত ভাল পালোঁ কঁঠালৰ চব্জি খাই আৰু তাতে আকৌ বেঙেনা ফ্ৰাই, তাৰপিছত ঘৰৰে সৰিয়হ আৰু লাই পিটিকা, কি মজা লাগিলে নহয় খাই, কি ক'ম আৰু। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে। আৰু যদি এই ঠাণ্ডাৰ বতৰত ক'ৰবাত কঁঠাল পায় এনেকৈ বনাই খাবচোন, খাই বহুত ভাল লাগে। মই কিন্তু আজি একদম ঠাণ্ডাৰ বতৰৰ কঁঠালৰ চব্জি সোৱাদ ল'লোঁ আৰু ধুনীয়াকৈ। আৰু একদম খাই মেলি একদম ইমান খৰধৰকৈ খাইছোঁ কঁঠালৰ চব্জি পাই একদম গলতে লাগি গৈছিলে। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিল।